স্বীকাৰ কৰিছে যে মই বহুত ভুল কৰিলো, এনেকুৱা ভুল কৰিব নালাগিছিলে, গতিকে মোক কৃপা কৰা হে প্ৰভু বুলি তেওঁ মানে সেই ঋষিজনক স্তুতি মিনতি কৰিবলৈ ধৰিলে। আৰু ঋষিয়ে তেওঁ ক'লে যে মই যিহেতু অভিশাপ দিলোৱে, গতিকে সেই অভিশাপ এতিয়া খণ্ডন নহয়, কিন্তু সেই অভিশাপৰ পৰা মুক্তি পোৱাৰ এটা উপায় মই তোমাক দিছো, এই বুলি কয় তেওঁ সুদৰ্শন গন্ধৰ্বক উপায়টো দিলে যে দাপৰ যুগত ভগৱন্ত পৰম ব্ৰহ্ম ঈশ্বৰ শ্ৰীকৃষ্ণ ৰূপে আহি বসুদেৱ দৈৱকীত জন্ম হয় ইয়াত মানে লীলা কৰিব। গতিকে সেই সময়তে তুমি সেই কৃষ্ণৰূপী ভগৱন্তৰ মানে তুমি চৰণৰ স্পৰ্শ পালেহে তোমাৰ এই অজগৰ ৰূপৰ পৰা তুমি মুক্তি পাবা। এই বুলি কোৱাৰ পাছত এতিয়া সুদৰ্শন বিদ্যাধৰে তেতিয়াৰ পৰা ভগৱন্তৰ চৰণৰ স্পৰ্শ ক'ত পাম তেনেকৈ বাট চাবলৈ ধৰিলে। আৰু ইতিমধ্যে মানে কৃষ্ণ জন্ম হ'ল, নন্দ যশোদাৰ ঘৰত ডাঙৰ হৈছে। আৰু এনেকৈ এদিন নন্দই একাদশ ব্ৰত পালন কৰিলে। আৰু সেই একাদশ ব্ৰত পালন কৰাৰ পাছত বা কিবা যজ্ঞ সাধন কৰাৰ পাছত মানে তেওঁলোকে নদীত স্নান কৰাৰ নিয়ম আছে। গতিকে সেই অৱধূত স্নান কৰিবৰ কাৰণে এতিয়া নন্দ যমুনা তীৰলৈ গ'ল। যমুনা তীৰত গৈ তেওঁ সেইদিনাখন মানে শিৱ পাৰ্বতী মন্দিৰ দৰ্শন কৰিলে। দৰ্শন কৰাৰ পাছত সেই যমুনা নদীৰ তীৰতে যি অতিথিশালা আছে, সেই অতিথিশালাতে তেওঁলোকে ৰাতি যাপন কৰিব। আৰু পাছদিনাখন ৰাতিপুৱাই তেওঁলোকে মানে যমুনা নদীত স্নান কৰিব। এই বুলি ভাবি তেওঁলোকে অতিথিশালাত ৰাতি থাকিলে। সেই ৰাতি অজগৰ ৰূপী সুদৰ্শন বিদ্যাধৰ অজগৰ ৰূপত যিহেতু আছে, এতিয়া ভগৱন্তৰ চৰণৰ স্পৰ্শ পাব লাগিব। গতিকে এই অজগৰে আহি নন্দক গিলিবলৈ আৰম্ভ কৰিছিল। যেতিয়া সেই অজগৰে আহি নন্দক গিলিবলৈ ধৰা দেখি নন্দ ভয়ত বিতত হয় একেবাৰে চিঞৰ বাখৰ কৰিলে। যদিও নন্দই জানে যে তেওঁ পৰম মানে পুত্ৰ কৃষ্ণ পৰম ব্ৰহ্ম ঈশ্বৰ, কিন্তু তথাপিতো মায়াত পৰি তেওঁ মানে তেওঁৰ যে পুত্ৰ কৃষ্ণ ঈশ্বৰ এই কথাটো পাহৰি থাকে। কিন্তু বিপদত পৰাৰ লগে লগে তেওঁলোকে সকলোৱে ভগৱন্ত কৃষ্ণকে তেওঁলোকে স্মৰণ কৰে। সেই এতিয়া নন্দয়ো সেই পুত্ৰ মাধৱ বান্ধৱ তুমি অগতিৰ গতি বুলি কৃষ্ণক চিঞৰি চিঞৰি ৰক্ষা কৰিবৰ কাৰণে মাতিবলৈ ধৰিলে। আৰু কৃষ্ণয়ো আহি পিতাকক নন্দক মানে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি সেই সুদৰ্শন গন্ধৰ্বটো যি অজগৰ ৰূপত নন্দক গিলিবলৈ আৰম্ভ কৰিছিলে, সেই অজগৰক কৃষ্ণ দেউতাই বোলো কিবা কৈছে নেকি বুলি ভাবিছিলো, কথা শুনিছিলো কৃষ্ণ সেই মানে অজগৰক ভৰিৰে এনেকে স্পৰ্শ কৰি দিলে চৰণেৰে, ভগৱন্তৰ চৰণেৰে। গতিকে সেই যে যিহেতু তেওঁ শাপমুক্ত হোৱাৰ যিটো উপায় ঋষিজনে দি থৈছিল, এতিয়া লগে লগে সেই সুদৰ্শন বিদ্যাধৰজন তেওঁ অজগৰৰ ৰূপৰ পৰা মুক্তি পাই এই সুদৰ্শন বিদ্যাধৰ ৰূপে তেওঁ মানে হাত মুক্তি পালে আৰু নিজৰ স্বৰূপ আগৰ ৰূপ তেওঁ ঘূৰাই পালে। আৰু সেই ৰূপটো ঘূৰাই পোৱাৰ পাছতে এতিয়া সুদৰ্শনে ভগৱন্তৰ আগত এনেধৰণে কৈছে যে বুলন্ত কৃষ্ণক তজু নামৰ যিটো জন অকস্মাতে মুখে মাত্ৰ পৰয় কীৰ্তন। গতিকে সেই প্ৰভু তোমাৰ নামটো যিজনে অকস্মাত লওঁতেই মানে এই যিহেতু অজামিল কথা আগত কৈছে, গতিকে অকস্মাত ললেই তোমাৰ নামটো ললেই পাপমুক্তি হয়। গতিকে এই যেন ভগৱন্ত আজি মই চৰণৰ স্পৰ্শ পালো, গতিকে এতেকতে যিটো পবিত্ৰ হ'ব শুনন্তা হবাটো সৈতে পবিত্ৰ কৰ। গতিকে তেওঁ নিজেতো পবিত্ৰ হয়ে, অকস্মাতে ভগৱন্তৰ নাম ললে তেওঁ নিজেতো পবিত্ৰ হয়। সেই ভগৱন্ত কৃষ্ণৰ নামখিনি শুনাত ব্যক্তিসকলো জীৱসকলো লগে লগে পবিত্ৰ হৈ যায় বুলি কৈছে। হেন হৰি চুইলে মোক চৰণৰ আগে হয় বহু পবিত্ৰ মই কি কৰিব লাগে। গতিকে সেইজন হৰিয়ে, সেইজন ভগৱন্তই যেতিয়া মোক চৰণৰ আগে স্পৰ্শ কৰিলে, গতিকে মোক আৰু ইয়াতকৈ আৰু কি পবিত্ৰ হবলৈ মোক কি লাগিছে, এই বুলি সুদৰ্শন বিদ্যাধৰে ভগৱন্তৰ আগত কৈছে।
থৈলো সিমানে বিদ্যাধৰৰ বচন নামৰ মহিমা আৰু শুনাবৰ বজন শুনো সেই দশমৰ নবয় অধ্যায়ত ৰাজা কহন্ত হুকে নামৰ মহত সমস্ত তীৰ্থ কৰি সমস্ত তীৰ্থ শ্ৰেষ্ঠ কৃষ্ণৰ চৰিত্ৰ সৰ্বদেৱ শ্ৰেষ্ঠ কৃষ্ণ নাহিয়াত চিত্ত পাদুদক গংগা কপূৰ্বত ভগৱন্ত সবাতো অধিক কৰি তীৰ্থ পিলন্ত আবে পূৰ্ণ কৃষ্ণ যদু কুলে অৱতৰি গংগা কৰিলা অল্প জখৈতাত পৰম ঈশ্বৰ কৃষ্ণ দেৱ ভগৱন্ত আপুনি সবাতো কৰি প্ৰকাশ ভৈলন্ত এতিয়া পদে কৈছে আকৌ থৈলো মানে বিদ্যাধৰৰ বচন নামৰ মহিমা আৰু শুনাহৰ বচন গতিকে ইমানতে যে বিদ্যাধৰ গন্ধৰ্বই যিখিনি কথা ক'লে ভগৱন্তৰ নামত কৈ আৰু ভগৱন্তত কৈ আৰু অন্য কোনো শ্ৰেষ্ঠতা নাই গতিকে সেইখিনি কথা ইমানতে থলে আৰু এতিয়া নামৰ মহিমা আৰু শুনাহৰ বচন আৰু কিমান যে নামৰ মহিমা আছে সেইখিনি সকলো সৰ্বসাধাৰণ লোক আপোনালোকে এইখিনি শুনক এই বুলি গুৰুজনাই এইখিনি কথা আকৌ আমাক কৈছে যে তেওঁ কৈছে পুনৰ সেই দশমৰ 90 অধ্যায়ত ৰাজা কহন্ত হুকে নামৰ মহত আৰু পুনৰ সেই দশম অধ্যায় 90 দশম স্কন্ধৰে 90 অধ্যায়ত এই হুকমুনিয়ে আকৌ ৰজা নামৰ মহতৰ কথা এইখিনি কৈছে সমস্ত তীৰ্থত শ্ৰেষ্ঠ কৃষ্ণৰ চৰিত্ৰ সৰ্বদেৱ শ্ৰেষ্ঠ কৃষ্ণ নাহিয়াত চিত্ত গতিকে যে তীৰ্থ স্নানখিনি এই কাৰ্যখিনি তীৰ্থ ভ্ৰমণ তীৰ্থ স্নান এইখিনি মানে শ্ৰেষ্ঠ কৰ্ম গতিকে কিন্তু তথাপিতো মানে সেই তীৰ্থ স্নান তীৰ্থ ভ্ৰমণ সেইবিলাকতকৈ সকলো তীৰ্থতকৈ ভগৱন্ত কৃষ্ণৰহে মানে চৰিত্ৰটো অধিক শ্ৰেষ্ঠ বুলি কৈছে আৰু সকলো দেৱতাতকৈ ভগৱন্ত কৃষ্ণই যে শ্ৰেষ্ঠ ইয়াতকৈ আৰু মানে এই উদাহৰণ বিলাকত দিয়া কথাখিনি ইয়াতকৈ আৰু অন্য উদাহৰণ নাই পাদুদক গংগাক পূৰ্বত ভগৱন্ত সবাতো অধিক কৰি তীৰ্থ থাপিলন্ত গতিকে ভগৱন্তৰ যেতিয়া সেই বামন অৱতাৰত বলিক চলনা কৰিবলৈ কাৰণে যাওঁতে এতিয়া ভগৱন্তই যেতিয়া 3 লোক তেওঁ অতিক্ৰম কৰি ভগৱন্তৰ বৃহৎ আকাৰ কৰি লৈ নিজকে মানে তেওঁৰ পথ গোটেই স্বৰ্গৰ ওপৰলৈকে তেওঁ মানে হেৰি কৰি লৈ গৈছিল 3 পদ ভূমি ল'বৰ কাৰণে যাওঁতে তেওঁ এটা পদ পাতালত দিছিল আৰু ইটো পদ একেবাৰে মানে বৃহৎ আকাৰ কৰি নি ভূলোক ভৱলোক গোলোক জনলোক তপলোক কৰি সত্যলোক পাৰ হৈ তেওঁ যেতিয়া ব্ৰহ্মলোকত মানে তেওঁৰ চৰণ পোৱালেগৈ তেতিয়া সেই ব্ৰহ্ম লোকৰ ওপৰত যি মানে ডিম্ব আকৃতি হিচাপে
আছিলে সেই ডিম্বত তেওঁ চৰণৰ আঘাত লাগি ডিম্বত ফাটি তাৰ পৰা পবিত্ৰ জল ধাৰাৰে বৈ আহিল ভগৱন্তৰ চৰণেদি। গতিকে সেই জল পবিত্ৰ জলক গংগা হিচাপে তেওঁ পবিত্ৰ কৰি সেই তেতিয়া থাপি থৈ গৈছিল যে সেই গংগাই যিয়ে গংগাৰ স্পৰ্শ পাব, গংগাত স্নান কৰিব, সেই সকলো পবিত্ৰ হৈ যাব। গতিকে সকলো নদীত গংগা নদীক তীৰ্থ নদী বুলি পবিত্ৰ নদী বুলি তেওঁ ভগৱন্তৰ সেই চৰণৰ আগেদি অহাৰ কাৰণে তেওঁক মানে সেই মুখ্যতাটো তেওঁ প্ৰদান কৰি থৈ গৈছিল। কিন্তু ইয়াতে আকৌ কৈছে আবে পূৰ্ণ কৃষ্ণ যদুকুলে অৱতৰি গংগাক কৰিলা অল্প যশোচ্ছাত কৰি। কিন্তু ইয়াৰ পাছত যেতিয়া ভগৱন্তৰ কৃষ্ণই দাপৰ যুগত কৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰিলেহি, যদুকুলত তেওঁ ভগৱন্ত কৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰিলেহি, তেতিয়া গংগাক কৰিলা অল্প যশোচ্ছাত কৰি। কিন্তু তেতিয়া তেওঁ আহি মানে সেই গংগাক যি সময়ত তেওঁ মানে বামন ৰূপত তেওঁ গংগাকে সমস্ত নদীবিলাকৰ ভিতৰত শ্ৰেষ্ঠ নদী বুলি স্থাপন কৰি থৈ গৈছিল, এতিয়া আহি তেওঁ পূৰ্ণ ব্ৰহ্ম অৱতাৰ ৰূপে পূৰ্ণ কৃষ্ণ ৰূপে যদুকুলত যেতিয়া অৱতাৰ ললেহি, তেওঁ সমস্ত তীৰ্থ স্নান, গংগা স্নান এই সকলো মানে ভগৱন্তৰ নামতকৈ যে শ্ৰেষ্ঠতাটো কম এয়া প্ৰতিপন্ন কৰি দিলে। এতিয়া যিহেতু আমি দেখিলো যমুনা নদীত স্নান কৰিবলৈ গৈ নন্দৰ কি অৱস্থা হৈছিল, মানে বৰুণৰ ৰূপে তেওঁক ধৰি লৈ গৈছিল, ভগৱন্ত কৃষ্ণইহে আকৌ মানে উদ্ধাৰ কৰিব লগা হৈছিল, সেইখিনি আমি দেখিলো। আকৌ অন্য দেৱ দেৱতাক পূজা কৰিলে কি কি হয়, দান কৰিলে কি হয়, এই নিগৰজাৰ কাহিনী কোৱা আমি দশম স্কন্ধতে আছে, সেই নিগৰজাৰ কাহিনী কোৱাও দেখিলো। আকৌ অম্বৰীশ ৰজাই ব্ৰত পালন কৰি তেওঁ কি অৱস্থা হ'ল সেই কথাখিনি দেখুৱাই এতিয়া ভগৱন্তই সেই কৃষ্ণ ৰূপত যদুকুলত অৱতাৰ কৰি সমস্ত গংগাকে আদি কৰি সমস্ত দেৱ দেৱতা যে তেওঁতকৈ শ্ৰেষ্ঠ নহয় এই কথাটো ইয়াতে প্ৰতিপন্ন কৰি থলেহি বুলি কৈছে। পৰম ঈশ্বৰ কৃষ্ণ দেৱ ভগৱন্ত আপুনি সবাতো কৰি প্ৰকাশ হৈ ল'ব। গতিকে পৰম ঈশ্বৰ কৃষ্ণই যে সকলোতকৈ শ্ৰেষ্ঠ এই কথাটো তেওঁ আহি যদুকুলত কৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰি সেই কথাটো তেওঁ নিজৰ শ্ৰেষ্ঠতাটো প্ৰতিপন্ন কৰিলে। এই সৰুতে তেওঁ 7 বছৰীয়া অৱস্থাতে যেতিয়া ইন্দ্ৰৰ যি পূজা কৰে, সেই ইন্দ্ৰ পূজাৰ যি প্ৰয়োজন নাই সেই কথাখিনিও ভগৱন্তই এই কৃষ্ণ অৱতাৰতে তেওঁ প্ৰকাশ কৰি পৰম ব্ৰহ্ম ঈশ্বৰ তেওঁৱে আৰু তেওঁৰ বাহিৰে কোনো শ্ৰেষ্ঠতা নাই এই বুলি তেওঁ নিজকে ইয়াতে প্ৰকাশ কৰিলে। কৃষ্ণ দেখ কৰে কৃষ্ণ কলহিবা স্নেহ কৰে, এতে কতে কৃষ্ণৰ সাৰুক্য পাৱে নৰে, নহিকে আশ্চৰ্য আত জানিবা নিপতি, যিহেতু কৃপালু কৃষ্ণ অগতিৰ গতি। এতিয়া আকৌ পদে কৈছে যে দেখ কৰে কৃষ্ণক, নহিবা স্নেহ কৰে, কোনোবাই কৃষ্ণক শত্ৰুতা কৰে নাইবা কৃষ্ণক অতি স্নেহত ভাল পায়, এতে কতে কৃষ্ণৰ সাৰূপ্য পাৱে নৰে। গতিকে সেই সময়তে তেওঁলোকে কৃষ্ণৰ স্বৰূপটো তেওঁলোকে পায় বুলি কৈছে। যেনেকৈ কংস, শিশুপাল, এই পৌণ্ড্ৰক আদিসকলে কৃষ্ণকে গোটেই জীৱন তেওঁলোকে কৃষ্ণকে শত্ৰু বুলি ভাবি কৃষ্ণকে শিশুপালেতো একে আহে গালিয়ে পাৰি থাকে আৰু মানে কংসই মই কোনদিনা কৃষ্ণক মাৰিবলৈ পাম, এনেকৈ মাৰিম গোটেইখিনি মানে কংসই প্ৰতিটো মুহূৰ্ততে ভগৱন্তৰ নামকে কৈ থাকে, কেৱল সপোনৰ দেখুৱাব কৃষ্ণ আহিছে, এনেকুৱা ধৰণকে মানে প্ৰতিটো মুহূৰ্ততে কৃষ্ণক অতি শত্ৰু বুলি ভাবি তেওঁলোকে কৃষ্ণৰ নামকেই লৈ থাকে। আকৌ উদ্ধৱ, অপুৰ এই তেনেকুৱা ধৰণৰ মানে ভক্তসকলে
একেৰাহে ভগৱন্তকে মানে নাম লৈ ভগৱন্তক পাবলৈ ভগৱন্তক ভজনা কৰি বহুতে খাওঁতে উঠোতে বহুতে তেওঁলোকেও মানে ভগৱন্তৰ নামেই লৈ থাকে। গতিকে এই ধৰণে যিসকলে শত্ৰুতাভাৱেও ভগৱন্তৰ নাম লয়, যিসকলে ধ্ৰুৱকে আদি কৰি প্ৰহ্লাদকে আদি কৰি যিসকলে অতি ভাল পায়, অতি মৰম হেঁপাহত শ্ৰদ্ধাত কৃষ্ণৰ নাম লয়, সেই সকলোৱে কৃষ্ণৰ ৰূপটো লাভ কৰে বুলি কৈছে। নহিকে আশ্চৰ্য আত জানিবা নৃপতি, যিহেতু কৃপালু কৃষ্ণ অগতিৰ অগতি। সেই নৃপতিহে পৰিছি, তুমি ইয়াত আশ্চৰ্য প্ৰকাশ নকৰিবা, তুমি ইয়াত একো আচৰিত হ'ব লগা নহয়, যিহেতু পৰম ব্ৰহ্ম ঈশ্বৰ, তেওঁ কৃপালু ভকত বৎসল। গতিকে তেওঁ শত্ৰুভাৱে তেওঁৰ নাম ললেও মিত্ৰভাৱে তেওঁৰ নাম ললেও তেওঁৱে যে অগতিৰ গতি, গতিকে তেওঁ সেই সকলোকে তেওঁ গতি দান কৰিবই, এই বুলি পৰীক্ষিতৰ আগত সমনি কৈ আছে কৃষ্ণ। যি লক্ষ্মীৰ অৰ্থে ব্ৰহ্মাদি যত্ন কৰে, পৰিপূৰ্ণ লক্ষ্মী কন পাৱে কোনো নৰে। হেন লক্ষ্মী কৃষ্ণকে কৰন্ত আশ্ৰয়, জানা ৰাজা ইহাত আশ্চৰ্য নাহি কয়। পৰম মংগল যিটো নাম মাধৱৰ, অকস্মাতে মাত্ৰ শুনে বনে যিটো নৰ। এতেকতে নষ্ট কৰে তাৰ পাপ ছয়, কৃষ্ণ নাম ধৰ্ম জাতো সবাতো আশ্ৰয়। এতিয়া আকৌ কৈছে পদে, যি লক্ষ্মীৰ অৰ্থে ব্ৰহ্মা আদি কৰি সকলোৱে যত্ন কৰে, পৰিপূৰ্ণ লক্ষ্মীক নাপাৱে কোনো নৰে। গতিকে যিসকল ব্ৰহ্মা আদি কৰি দেৱতাসকলে, ইন্দ্ৰকে আদি কৰি দেৱতাসকলে সদায় ভগৱান মানে ধন টকা পইচা পাবৰ কাৰণে লক্ষ্মীকেই মানে পূজা কৰি থাকে, লক্ষ্মী আৰাধনা কৰে, কিন্তু সেইসকলে সকলোৱে পৰিপূৰ্ণভাৱে সম্পূৰ্ণভাৱে কোনোৱে লক্ষ্মীক তেওঁলোকে নাপায়। ধন টকা পইচাৰ পৰা আদি কৰি সুখ শান্তিলৈকে সেইসকলে এবিধ পালে এবিধ নাপায়, তেওঁলোকে সম্পূৰ্ণকে মানে লক্ষ্মীক কোনোৱে নাপায় বুলি কৈছে। হেন লক্ষ্মী কৃষ্ণকে কৰন্ত আশ্ৰয়, জানা ৰাজা এইটো ইহাত আশ্চৰ্য নাহি কয়। গতিকে সেই লক্ষ্মী, যি লক্ষ্মী মানে দেৱতাসকলে ব্ৰহ্মা আদি দেৱতাসকলে পাবৰ কাৰণে বাঞ্ছা কৰি থাকে, কিন্তু সেইগৰাকী লক্ষ্মীয়ে কিন্তু ভগৱন্তকে আশ্ৰয় কৰিহে থাকে। ভগৱন্ত নহলে সেইগৰাকী লক্ষ্মীৰো মানে সৌন্দৰ্যতাৰ পৰা আৰম্ভ কৰি তেওঁৰ ঐশ্বৰ্য বিভূতি একো নাই, গোটেইখিনি ভগৱন্তই তেওঁ প্ৰদান কৰি থোৱা আছে। গতিকে আমি গম জানো যে ভগৱন্তই যিহেতু লক্ষ্মীক যেতিয়া আদৰ সাদৰ কৰি থব, তেতিয়া লক্ষ্মীৰো মানে সৌন্দৰ্যতা বৃদ্ধি পাই থাকে। গতিকে সেই লক্ষ্মীয়েও ভগৱন্তৰ আশ্ৰয়ৰ বাহিৰে মানে তেওঁৰ সৌন্দৰ্যতা বা তেওঁৰ ধন টকা পইচাৰ যিখিনি বিভূতি সেয়া শকতিও সেই লক্ষ্মী নাই বুলি কৈছে। পৰম মংগল যিটো নাম মাধৱৰ, অকস্মাতে মাত্ৰ শুনে ভনে যিটো নৰ। গতিকে সেই পৰম মংগলময় কৃষ্ণৰ নাম, মাধৱৰ নাম যিসকলে অকস্মাতেও শুনে বা অকস্মাতে তেওঁলোকৰ মুখত উচ্চাৰিত হয়, গতিকে সেইসকলে এতেকতে নষ্ট কৰে তাৰ পাপছয়, কৃষ্ণ নামৰ ধৰ্ম জাতো সবাৰো আছে। গতিকে সেই সকলো মানে লগে লগে ভগৱন্তৰ নামটো শুনাৰ লগে লগে বা ভগৱন্তৰ নামটো উচ্চাৰণ কৰাৰ লগে লগে সেইসকলৰ সকলো পাপ মানে তেতিয়া লগে লগে নষ্ট হৈ যায় বুলি কৈছে। গতিকে কৃষ্ণ নাম ধৰ্ম জাতো সবাৰো আছে। গতিকে সকলো দেৱ দেৱতা পূজা সেৱা কৰা, তীৰ্থ ভ্ৰমণ নাম সেই সকলো বাদ দি এতিয়া কৃষ্ণৰ নাম অবিৰতভাৱে লোৱাটোৱে সকলোৱে একমাত্ৰ ধৰ্ম। কৃষ্ণ নামেই মানে সকলোৱে আশ্ৰয়স্থল। গতিকে সেইকাৰণে মানে ইয়াত পৰীক্ষিতৰ আগত কৃষ্ণ নামৰ শ্ৰেষ্ঠতাকে ইয়াতে প্ৰতিপন্ন কৰি সুকমণিয়ে কৈ আছে। প্ৰৱৰ্তে সমস্তে ধৰ্ম কৃষ্ণৰ নামত, সিজে হবে ধৰ্ম নাম স্মৰিলে মুখত।
সিটো কালত প্ৰেম মুখ্য অস্ত্ৰ ভয় যায়। এতিয়া কৈছে প্ৰৱৰ্তে সমস্তে ধৰ্ম কৃষ্ণৰ নামত সিজে হবে ধৰ্ম নামত মৰিলে মুখত। গতিকে আমাৰ নাম মানে নামঘোষাত মাধৱ গুৰুজনাই লিখিছে, নামে ধৰ্ম নামে তত্ত্ব নামে মাছি পথ চাৰি ভাগে মুখস্থ নাই, কিন্তু তথাপিতো কৈছে যে যত তীৰ্থ স্নান ভ্ৰমণ এইখিনি যিমানখিনি কৰা যায়, কিন্তু সেই সকলোকৈ নামেই শ্ৰেষ্ঠ। নামে তপ জপ নামে ধৰ্ম এইখিনি। গতিকে হৰি নামেই যে শ্ৰেষ্ঠ। তপ জপ ধৰ্ম যিখিনি কৰা যায় সেইখিনি সকলোখিনি নকৰি যদি আমি একমাত্ৰ হৰি নামতে কৰো, তেতিয়া সেই সকলোখিনি ধৰ্ম সাধন হৈ যায় বুলি কৈছে। পিতৃ মাতৃক সেৱা পূজা কৰাৰ লগতে আমি নাম যদি স্মৰণ কৰো, নাম ধৰ্ম আমি অতি হৃদয়তাৰে যদি লওঁ, সেইখিনি মানে তেতিয়া সমস্ত ধৰ্মখিনি মানে সিজে। আৰু পদে ইয়াকো কৈছে যে যিটো কাল চক্ৰে কৰে সবাকো সংহাৰ, সিটো কাল চক্ৰে মুখ্য অস্ত্ৰ ভৈল যায়। গতিকে যিখন চক্ৰ ভগৱন্তৰ মুখ্য অস্ত্ৰ হিচাপে ভগৱন্তৰ চতুৰ্ভুজ ৰূপত একহস্তত মানে প্ৰকাশ কৰি থাকে, সেই কালচক্ৰই সকলোকে সংসাৰ কৰি লৈ যাব পাৰে। যি মানে ভগৱন্তৰ ভক্তৰ বিৰোধিতা কৰিছে, ভগৱন্তক বিৰোধিতা কৰাতকৈ ভগৱন্তৰ ভক্তক বিৰোধিতা কৰোঁতে আমি এই কাল চক্ৰক আমি প্ৰয়োগ কৰা দেখিছো। যেতিয়া শিশুসকলে ভগৱন্তক মানে অপৰাধ কৰা 100তকৈ বেছি হয়। যেনে প্ৰৱৰ্তে সমস্তে ধৰ্ম কৃষ্ণৰ নামত সিজে সৰ্ব ধৰ্ম নাম স্মৰিলে মুখত। স্মৰণটো মুখত নকৰে, এইটো তাৰমানে ভুল ছপা। হয়, মনে স্মৰণ কৰে, মুখেৰে কীৰ্তন কৰে। গতিকে সেইটো স্মৰিলে মনত হ'ব লাগে। এইটো তাৰমানে ভুল হৈ আছে, ইয়াতে ভুল। আৰু তুমি সেইটো ভুলকে গাইছা লৈ একো কথা নাই বাৰু। যিটো কালত চক্ৰে কৰে সবাকো সংহাৰ, এইটোত কৃষ্ণৰ সুদৰ্শন চক্ৰৰ কথা কোৱা নাই। কালক চক্ৰৰ লগত তুলনা কৰিছে। যেনেকে চক্ৰই তাৰমানে কাটি পেলাব পাৰে, কাল চক্ৰই তেনেকৈ আমাক এদিন অলপ অলপকৈ ৰেপি কাটি থাকে। তাৰমানে সূৰ্যৰ লগতে হৰে জগতৰ আয়ু। সূৰ্য উদয় হ'ল, গধূলি অস্ত গ'ল, এটা দিন আমাৰ কাটি পেলালে। কালে কাটিলে, তাৰমানে আমি মৰিবলৈ এদিন আগবাঢ়িলো। তেনেকৈয়ে দিন, সপ্তাহ, মাহ, বছৰ এইদৰে কালে আমাৰ আয়ুসৰ পৰা কাটি কাটি লৈ যায়। সেইকাৰণে চক্ৰ বুলি ক'লে, কাল চক্ৰ। এই কাল চক্ৰ সুদৰ্শন চক্ৰৰ কথা কোৱা নাই। যিটো কাল চক্ৰে মুখ্য অস্ত্ৰ ভৰিলা যাৰ, যিজনে কাল চক্ৰ কালে তাৰমানে চক্ৰ, আৰু সেই মুখ্য অস্ত্ৰ ভৰিলা যাৰ, হেনৰ কৃষ্ণৰ ভূমি ভাৰ হৰণত, নাহিকে আশ্চৰ্য ৰাজা কৈলো সাৰতত। তাৰমানে এই কালটো প্ৰভু ভগৱন্তৰ অধীন। তেওঁক কালে কাটিব নোৱাৰে, কালে তাৰমানে হেৰি কৰিব নোৱাৰে। সেইকাৰণে ভগৱন্তক কালৰ অতীত, তেওঁ কালৰ ওপৰত শয়ন কৰি থাকে। সেই কথাটো কৈছে। এতিয়া প্ৰৱৰ্তে সমস্তে ধৰ্ম কৃষ্ণৰ নামত, কৃষ্ণৰ নামত সকলো তাৰমানে প্ৰৱৰ্তি থাকে। আকৌ যেনেকৈ অন্য ধৰ্মবোৰত দেশ কাল পাত্ৰৰ বিধান থাকে,
কিন্তু ঈশ্বৰৰ নামত কোনো কালৰ বিধান নাই, নাহি দেশ কাল নিয়ম ইহাতৰ ঈশ্বৰৰ নাম। গতিকে সকলো ধৰ্মৰ ওপৰত প্ৰভু ভগৱন্ত, সেইটো অৰ্থ হ'ব ইয়াৰ। ইতিমধ্যে শুকদেৱৰ বচনত ওপৰৰ কথাখিনি কৈ গ'ল, কালি আমি সেয়া পাতিলো। আৰু আজি শুনা আৰু 34 অধ্যায় দশমত সুদৰ্শন বাক্য যেন কৃষ্ণৰ আগত, এই 24 অধ্যায়, দশমৰ 24 অধ্যায়। আমাৰ ভাগৱতৰ দশম স্কন্ধতে আটাইতকৈ বেছি অধ্যায় আছে, 90টা অধ্যায় আছে দশম স্কন্ধতে অকল। গতিকে সেই দশম স্কন্ধৰ 34 অধ্যায়, 24 নহয় 34 অধ্যায়ত সুদৰ্শন বাক্য যেন কৃষ্ণৰ আগত বলন্ত কৃষ্ণ কতজ নামৰ যিটো জানো অকস্মাতে মুখে মাত্ৰ কৰে কীৰ্তন, এতেকেতে সিটো মহাপবিত্ৰ হয় শুনন্তা সবাকো সদ্যে পবিত্ৰ কৰে, হেন হৰি চুইলে মোক চৰণৰ আগে, হৈবহো পবিত্ৰ মই কি কহিবি লাগে। ইয়াত সুদৰ্শন নামৰ, তাৰমানে আচলতে তেওঁ গন্ধৰ্ব আছিলে, আৰু সেই সুদৰ্শন গন্ধৰ্বই অংগীৰস ঋষি সুন্দৰকে ব্যাখ্যা কৰিছে বাৰু। কুৰূপ আছিলে, অৰ্থাৎ তেওঁ খোজ কাঢ়োতে তেওঁ গাটো তাৰমানে ভাগি ভাগি যায়, আৰু তাকে সুদৰ্শনে দেখি হাঁহিলে, ক'লে যে সাপৰ নিচিনাকে তাৰমানে বেকা বেকি হৈ যায়। এই বুলি কোৱাৰ লগে লগে তেওঁ যে তই সাপেই হ, অজগৰ হ বুলি অভিশাপ দিছিলে অংগীৰস ঋষিয়ে। সেইকাৰণে তেওঁৰ নামটো সুদৰ্শন, কিন্তু হ'ল গৈ ইমান ধুনীয়া দেখিবলৈ চেহেৰা, আৰু সেই ঋষিয়ে সাপত গৈ তেওঁ অজগৰ হ'ল। আৰু সেই কথাটো তাৰমানে তেওঁ যেতিয়া কৃষ্ণৰ চৰণ যে চোৱাৰ লগে লগে তাৰমানে সেই নন্দক গিলিছিলে, চেষ্টা কৰিছিলে, চোৱাৰ লগে লগে তেওঁ নিজৰ ৰূপটো পালে, আৰু পাই পেলাই তেওঁ এই কথাখিনি কৃষ্ণক প্ৰশংসা কৰি, কৃষ্ণৰ নামক প্ৰশংসা কৰি এই কথা কৈছিলে, হেন হৰি চুইলে মোক চৰণৰ আগে, যাৰ নাম অকস্মাতে মুখত ওলালেও যি নামে জগতকে পবিত্ৰ কৰিব পাৰে, আৰু সেই তেওঁৰ মুখে অকস্মাতে অহা নামটো যদি কোনোবাই শুনে, শুনা সকলো তৰি যায়। এয়া নামৰ মাহাত্ম্য। হেন হৰি চুইলে মোক চৰণৰ আগে, সেইজন ভগৱন্তই মোক চৰণে স্পৰ্শ কৰিলে, হৈবো পবিত্ৰ মই কি কহিবি লাগে। আৰু মই কি কম, সেইজনে মোক স্পৰ্শ কৰিলে মই পবিত্ৰ হৈ গলো, মই মুক্ত হৈ গলো, এই বুলি তেওঁ কৃষ্ণক স্তুতি কৰিলে। থৈলো আহি মানে বিদ্যাধৰৰ বচনৰ নামৰ মহিমা আৰু শুনা সৰ্বজনৰ। বিদ্যাধৰৰ বচন ইমানতে সামৰিলে। কোনো সেই দশমৰ 90 অধ্যায়ত, এই 90টাই অধ্যায় আছে বুলি মই কৈছিলো আগতে। ৰাজাক কহন্ত সুখে নামৰ মহত্ব, সুখদেৱে পৰীক্ষিতক নামৰ মহত্বৰ কথা কৈছে। সমস্ত তীৰ্থত শ্ৰেষ্ঠ কৃষ্ণৰ চৰিত্ৰ, সৰ্বদেৱ শ্ৰেষ্ঠ কৃষ্ণ নাহি এত চিত্ৰ। এই কথাটো হেৰিয়া আমাৰ অমিয়াই কৈছে তেওঁ অৰ্থটো কৈছে, সৰল অৰ্থটো। গতিকে ইয়াত অকণমান কথা আছে, মই সেয়া সংযোগ কৰি দিছো। সমস্ত তীৰ্থত শ্ৰেষ্ঠ কৃষ্ণৰ চৰিত্ৰ, অৰ্থাৎ নাম, কৃষ্ণৰ গুণ লীলা,
প্ৰকাশ পোৱাৰ লগে লগে সমস্ত তীৰ্থৰ মহিমা নাইকিয়া হৈ গ'ল। সৰ্বদেৱৰ শ্ৰেষ্ঠ কৃষ্ণ নাহি আতচিত্ৰ। সকলো দেৱতাৰ ওপৰত যে কৃষ্ণৰ শ্ৰেষ্ঠ দেৱতা, পৰম দেৱতা, ইয়াত আৰু কোনো চিত্ৰ নাই। সন্দেহ কৰিব নালাগে, চিত্ৰ কথা নহয়, এইটো সাধু কথা নহয়, এইটো একেবাৰে সঁচা কথা। পাদুদক গংগাক পূৰ্বত ভগৱন্ত সবাকো অধিক কৰি তীৰ্থ থাপিলন্ত। পূৰ্বত সেয়া তেওঁ সুন্দৰকৈ কৈছে, বামন অৱতাৰত প্ৰভু ভগৱন্তৰ চৰণৰ কটাহ লাগি বৈ আহিলে, আৰু সেই সময়তে শিৱই জটা ধৰি পাতি তাৰমানে গংগাক ৰাখি থৈ দিলে। তাত পূৰ্বত গংগায়ো শিৱক তাৰমানে আৰাধনা কৰিবৰ কাৰণে হেঁপাহ কৰিছিলে, আৰু শিৱই সেয়া নুই কৰিলে, আৰু পিছত গংগাৰ সেই আশা শিৱই তাৰমানে জটাত ধাৰণ কৰিব লগা হৈ গ'ল। বাৰু যি কি নহওক, পাদোদক গংগাক পূৰ্বত ভগৱন্তই সেইদৰে তীৰ্থ পবিত্ৰ বিষ্ণু পাদোদকী গংগা বুলি কয়। সেই যুগত আবেপূৰ্ণ কৃষ্ণ যদু কুলে অৱতৰি গংগাক কৰিলা অল্প যশস্যাত কৰি। এতিয়া কৃষ্ণ অৱতাৰ কেলে হ'ল? সেই তীৰ্থ ক্ষেত্ৰ, নানা দেৱতা সেৱা ইত্যাদি এইবোৰ অল্প কৰিবৰ কাৰণে। কৃষ্ণ সূৰ্য ভৈলন্ত বেকত নাম ধৰ্ম কৰিলা বিদিত। নাম ধৰ্ম বিদিত কৰিবৰ কাৰণে। কৰ্ম মাৰ্গটো সম্পূৰ্ণ নাইকিয়া কৰি দিবৰ কাৰণে। নাম ধৰ্ম ঢাকিছিলে কিহে? সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰি নাম কৰিলা গুপুত। গতিকে সেই নাম ধৰ্ম, কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, এইকেইটা জ্ঞান কৰ্ম পথ খণ্ডি ভকতিক দেখাই লন্ত। আমাৰ মহাপুৰুষ শংকৰদেৱে জ্ঞান আৰু কৰ্ম মাৰ্গ খণ্ডন কৰিলে, আৰু ভগৱন্ত কৃষ্ণ নিজে অৱতাৰ হৈ উদ্ধৱৰ আগত ক'লে যে মই তোমাক জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছেদ। ভকতি পৰম পন্থ কেলে? উদ্ধৱে সোধোতে আকৌ কৃষ্ণই উত্তৰ দিলে। উদ্ধৱে সুধিলে, প্ৰভু তুমিনো অকল ভকতিক কেলে দিলা? তেতিয়া কৃষ্ণই ক'লে যে জ্ঞান আৰু কৰ্ম মাৰ্গ জটিল, কৰিব নোৱাৰে। জ্ঞানে অসহায়, জ্ঞানৰ মাৰ্গত কোনেও সহায় কৰিব নোৱাৰে। আসন কৰিব লাগে, প্ৰণায়াম কৰিব লাগে, ধ্যান কৰিব লাগে, নিৰ্গুণ ব্ৰহ্মক হৃদয়ত স্মৰণ কৰিব লাগে। গতিকে এইটো বৰ কঠিন কাম, কোনেও সহায় কৰিব নোৱাৰে। কিন্তু ভকতি পন্থত মই সহায় কৰোঁ, অনুকূল বায়ু হওঁ, গুৰু কৰ্ণধাৰ হয়, এই বুলি কৈ একমাত্ৰ ভকতি পন্থ প্ৰতিষ্ঠা কৰিলে, গুণ লীলা স্থাপন কৰি থৈ গ'ল। সেইকাৰণে গংগাক কৰিলা অল্প যশস্যাত কৰি। এই কৃষ্ণৰ যশস্যা, লীলা, গুণ এইবোৰ গংগাতকৈ শ্ৰেষ্ঠ, এইটো কৈ থৈ গ'ল। আপুনি সবাতো কৰি প্ৰকাশক ভৈলন্ত এই সকলোবোৰ তুচ্ছ কৰিবৰ কাৰণে ভগৱন্ত উদয় হ'ল কৃষ্ণ সূৰ্য। দেশ কৰে কৃষ্ণক নুহিবা স্নেহ কৰে, এতেকতে কৃষ্ণৰ সাৰূপ্য পাৱে নৰে। যে কৃষ্ণৰ কোনোবাই যদি দেশও কৰে, কোনোবাই স্নেহও কৰে, যে দেশ কৰি শিশুপালে লভিলা মুকুতি, স্নেহ ভাৱে পাইলা যুধিষ্ঠিৰ নিৰপতি। যুধিষ্ঠিৰ নৰপতিয়ে স্নেহ কৰি পেলাই পালে কৃষ্ণক, গতি পাইছে তেওঁ। ভক্তি ভাৱে নাৰদ আদি আৰু বলিয়াই, ভক্তি ভাৱেৰে নাৰদ বলিয়ে সকলে
এই 5 প্ৰকাৰে কৃষ্ণক লাগ পায়। গতিকে কৃষ্ণক দেশ কৰে, কৃষ্ণক নহিবা স্নেহ কৰে, সেই দেশ কৰি শিশুপাল স্নেহ কৰি এওঁলোক এতেকে কৃষ্ণৰ সাৰূপ্য পাৱে নৰে, এতেকে কৃষ্ণৰ একে ৰূপ পাই যায়, সাৰূপ্য মুক্তি পায়। এতেকে কৃষ্ণৰ সাৰূপ্য পাৱে নৰে, নহিকে আশ্চৰ্য জানিবা নিপতি, যিহেতু কৃপালু কৃষ্ণ গতিৰ গতি। পৰীক্ষিত তুমি এইবোৰ কথাত সন্দেহ নকৰিবা, কেলে কাৰণ অগতিৰ গতি দিওঁতা একমাত্ৰ প্ৰভু ভগৱন্ত। অগতি মানে কি? যিসকলে সংসাৰত পৰি আছে, গতি লাভ কৰা নাই। গতি যস্য অলৌকিকী, অলৌকিক গতি দিবলৈ, অৰ্থাৎ লৌকিক গতি নহয়। লৌকিক গতি ব্ৰহ্ম থকালৈকে এইবোৰ লৌকিক। যেনেকৈ ৰাজসৈ কৰি যাবে ব্ৰহ্মলোকেশ্বৰে পুণ্যক্ষীণ ভৰিলে নাই সংসাৰত পৰে, গতিকে সেইটো গতিটো গতিয়েই হ'ল। কেলে? কাৰণ ব্ৰহ্মলোকৰ পৰা আকৌ খহি পৰে, আকৌ নতুনকে গতি কৰিবলগীয়া হয়, আকৌ যাবলগীয়া হয়। গতিকে অগতি কেতিয়া হ'ব? যেতিয়া মুক্ত হ'ব তেতিয়াহে আহিব নালাগে। সংসাৰলৈ আহিলে আকৌ গতি কৰিলে গৈ থাকিলে আৰু এদিন এদিনকে কাটি কাটি আয়ুসটো গৈ গৈ যিমান আয়ুস আছিলে সেয়া শেষ হ'লগৈ। তাৰপিছত আকৌ গ'লগৈ কৰবালৈ, স্বৰ্গলৈ গ'ল, হেৰিয়ালৈ গ'ল, বা তললৈও যাব পাৰে। গতিকে এইবোৰ অগতি, এই অগতিৰ গতি। যিলক্ষ্মীৰ অৰ্থে ব্ৰহ্মা আদি যত্ন কৰে, লক্ষ্মীক পাবৰ কাৰণে ব্ৰহ্মা আদি ইন্দ্ৰ আদি দেৱতাই যত্ন কৰে, পৰিপূৰ্ণ লক্ষ্মীক নাপায়। কিন্তু পৰিপূৰ্ণভাৱে লক্ষ্মীক কোনেও পাব নোৱাৰে, কাৰণ লক্ষ্মীৰ অধিকাৰ মাত্ৰ মা পদে লক্ষ্মী, ধৱ পদে পতি। লক্ষ্মী পতি ভগৱন্তহে মাত্ৰ। গতিকে হেন লক্ষ্মী কৃষ্ণকে কৰন্ত আশ্ৰয়, সেই লক্ষ্মীয়েও কৃষ্ণক আশ্ৰয় কৰে। জানা নাজা ইহঁতো আশ্চৰ্য নাহি কৰে, ইয়াত আশ্চৰ্য হ'বলগীয়া একো নাই। আৰু পৰম মংগল যিটো নাম মাধৱৰ অকস্মাতে মাত্ৰে শুনে ভনে যিটো নয়, এতেকতে নষ্ট কৰে পচয়, কৃষ্ণ নাম ধৰ্মজাত সবাৰো আশ্ৰয়। কাৰণ সকলো ধৰ্মৰ আশ্ৰয় একমাত্ৰ কৃষ্ণ নাম। কৃষ্ণ নাম ল'লে সমস্ত ধৰ্ম একেলগে সিজে, নামৰো লগত সিজে ধৰ্ম নিৰন্তৰ। নাম লৈ থাকা, তোমাৰ যিমান ধৰ্ম আছে চব সিজি যাব। নাম ধৰ্ম, বাকীবোৰ ধৰ্ম নাম ধৰ্মৰ পিছে পিছে দৌৰি থাকে। যিটো কালত চাক্ৰ কৰে সবাকো সংহাৰ, সেইটো কালত চক্ৰে মুখ্য অস্ত্ৰ ভৰিল যাৰ। যে এই কাল চক্ৰ মানে সময়, এই কালে জয় কৰিব নোৱাৰে মাত্ৰ ভগৱন্তকহে। কাল চক্ৰও ভগৱন্তৰ অধীন, হেনৰ কৃষ্ণৰ ভূমি ভাৰ হৰণত, নাহিকে আশ্চৰ্য ৰাজা কৈলো সাৰ তত্ত্ব। সেইজন কৃষ্ণৰ ভূমি ভাৰ হৰণ কৰাত কোনো কষ্ট নাই। এতেকে থৈলো এহি মানে থৈলো শুক দেৱৰ বচন হ'ব লাগে, এহিকে লিখা আছে। এইটোও ভুল, এতেকে হ'ব লাগিছিলে। এইটো এতেকে থৈলো দেৱৰ বচন, এহি মানে বুলি কৈ থৈছে, এহি মানে হ'ব লাগে। ঠিকে আছে। আবে সুত বাক্য শুনিও উক সৰ্বজন। ইয়াৰ পিছত সুতৰ বাক্যৰে সৈতে কব। এই তো পঢ়াই নাই বাৰু আজি, তথাপিতো মই সংযোগ কৰি কলো, কালিলৈ ইয়াৰ পৰা পুনৰ আৰম্ভ হ'ব। গতিকে আৰু এটা কথা মই ক'ব খুচুৰা, ইয়াত আমাৰ অমিয়াই কৈ গ'ল এটা কথা, যে নন্দই তাৰমানে হেৰি কৰিছিলে, ব্ৰত কৰিছিলে, কৰি পেলাই তাৰ কাৰণে গৈছিলে, গৈ অম্বিকা দেৱীৰ মন্দিৰ থকা তালৈ গৈছিলে। আৰু তাতেই
এতিয়া কথাটো হ'লেতো কৃষ্ণৰ লগত থাকোঁতেও নন্দই সেই সোপা অম্বিকাক দেখা কৰিবলৈ আকৌ তীৰ্থ কৰিবলৈ এইবোৰলৈ কেলে যায়? অজগৰে গেলি ধৰিলে তাক। তাৰমানে আচলতে সেইটো দাপৰ যুগ। দাপৰ যুগত পূজা পাতলেই হ'ব, কৃষ্ণই যজ্ঞ কৰিয়ে বিয়া পাতিলে চব। কাৰণ সেইটো দাপৰ যুগ আছিলে, কৰ্মৰ যুগ। গতিকে সেই যুগ ধৰ্ম তেওঁ পালন কৰিছিলে। আৰু তাতোতকৈ ডাঙৰ কথাটো যে ভগৱন্তৰ সুদৰ্শনক তাৰমানে মুক্তি দিব লাগে। পূৰ্বত সেয়া ঋষিয়ে কৈয়ে থৈছে যে তোমাক কৃষ্ণ অৱতাৰত তোমাক স্পৰ্শ কৰিলে তুমি মুক্ত হবা। গতিকে সুদৰ্শন সেই তাত পৰি আছে থকাৰ কাৰণে এইটো কৃষ্ণই তেওঁলোকক তাৰমানে লৈ গৈছে তালৈ। সেইজনক তাৰমানে মুক্ত কৰিবৰ কাৰণে তেওঁৰ দায়িত্ব আছে। গতিকে এই কথাবোৰ তাৰমানে আমি সন্দেহ কৰিবলগীয়া কথা ইয়াত একো নাই। আৰু অম্বিকাৰ পূজা আৰু সেইটো কৃষ্ণ যেতিয়া গোপীবোৰেও তাৰমানে অম্বিকাক উপাসনা কৰিছিলে প্ৰথমতে। আৰু কিন্তু ডাঙৰ কথা এইটোহে যে তেওঁলোকে তেতিয়া আমাৰ কিয় কোৱা হয় কদাচিতো দেৱতাৰ নামক শুনৰ শৰণ ভজন ভক্তি সবে ভ্ৰষ্ট হয়। কেতিয়া হ'ব? যিসকলে শৰণ ভজন গ্ৰহণ কৰিলে কৃষ্ণৰ, তেওঁলোকে সেইবোৰ কৰিলে তেওঁলোকৰ শৰণ ভজন পৰ্যন্ত নাইকিয়া হৈ যাব। এতিয়া প্ৰশ্ন হ'ল শৰণ লোৱাৰ পিছত কৰিব নোৱাৰে, তাৰ আগত কোনোবাই কৰিলে। আৰু সেই নন্দৰ দিনততো আৰু সেয়া শৰণ দিয়া মানুহেই নাই, শৰণৰ ব্যৱস্থাই নাই সেই সময়ত। এইটো কলি যুগতহে প্ৰচাৰ হৈছে। বা যে কি নহওক, এতিয়া প্ৰশ্ন হ'ল যে সেই আমি কৃষ্টি চাব লাগে। অম্বিকাক আৰাধনা কিয় কৰিছিলে তেওঁলোকে? গোপীসকলে আৰাধনা কৰা বৰ কি বিচাৰিছিলে? কাত্যায়নী মহামায়া দিতয়েহি বৰ আমাৰ সন্তক স্বামী নন্দের কুমাৰ। যে হে মহামায়া আমাক এটা বৰ দিয়া। কি বৰ বিচাৰিলে? নন্দৰ কুমাৰ আমাৰ স্বামী ৰূপে পাব লাগে আমি। এইটো বৰকে আমাক লাগে। আৰু সেই বৰ প্ৰাপ্ত হৈ যেতিয়া তেওঁলোকে কৃষ্ণক পালে তেতিয়া সপোনতো বাৰু অম্বিকাৰ নাম লৈছিলে নে? বা ৰাস কৰি থাকোঁতেও কৃষ্ণক আমি পালো, অম্বিকা তোমাক ধন্যবাদ বুলি ক'ৰবাত এটা শব্দ আছেনে? নাই। কৃষ্ণক পোৱাৰ পিছত অৰ্থাৎ শৰণ লোৱাৰ পিছত কোনো দেৱ দেৱতা তীৰ্থ এইবোৰ হ'ব নোৱাৰে, থাকিব নোৱাৰে। এইবোৰৰ মাহাত্ম্য নাই। কৃষ্ণ লীলা অৱতাৰ আমাৰ ইয়াত থলে আৰু গুচি গ'ল। এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ, গৈলা বৈকুণ্ঠক হয়তো গুণ নাম থৈ। এই ধৰ্ম মানে কৰ্মকাণ্ড আৰু জ্ঞান মানে জ্ঞান মাৰ্গ। এইবোৰ লৈ তাৰমানে ভগৱন্ত কৃষ্ণ গুচি গ'ল। আৰু ইয়াত মাত্ৰ আমাৰ গুণৰ নামহে আছে। গতিকে সেইকাৰণে আমি এই শাস্ত্ৰত মাজে মাজে আমাৰ এনেকুৱা কৰ্ম মাৰ্গৰ কথা কিছু থাকে। থাকিলেও তাৰ উদ্দেশ্যটো হ'ল যে আমাক যিটো কথা ক'ব খুজিছে সেই কথাটো পৰিষ্কাৰ হ'বৰ কাৰণে, উপমাৰ কাৰণে সেই কথাবোৰ আমাৰ মাজলৈ আহে, কৰ্মৰ কথা বা জ্ঞানৰ কথা। গতিকে সেইটো আমি আমাৰ কাৰণে কৈছে বুলি ধৰি ল'ব নালাগে। যে কি নহওক, অমিয়াই সুন্দৰকৈ ব্যাখ্যা কৰিছে, ভগৱন্তৰ কৃপা কৰিছে আৰু কৃপা কৰিব। আৰু ময়ো ইমানতে এইকণকে সংযোগ কৰি দিলোঁ। অপৰাধে বিনাশন তজুন মনাৰায়ণ, জানি নাই পুখিলো শৰণে আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দে ৰাখিল হৰি, মোক ৰক্ষা কৰি চৰণে, মোক ৰক্ষা কৰি চৰণে।
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু কাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ ও ধন্য কলি যুগ ধন্য ৰাম নাম ধন্য ধন্য নৰকায়া ভাগ্যহীন জনো জপি ৰাম নাম তৰয় দুষ্টৰ মায়া তৰয় দুষ্টৰ মায়া। কৃষ্ণ শংকৰ বিহু পৰম শ্ৰদ্ধাৰ সকলোৰে আদৰৰ আমাৰ প্ৰভুজনা দেউতা, আপোনাৰ চৰণত আমি সেৱা ধৰিছো। আপুনি সদায় আহি আমাৰ এই সমস্ত বাপ বান্ধৱ সমস্ত ভক্তিমতীয়া সমস্তক আপুনি সহজ সৰল ভাষাৰে আপোনাৰ পদ্মশ্ৰীমুখে আমাক ইমান সুন্দৰকৈ এই হৰি নামৰ মহাত্মৰ বিষয়ে সদায় বুজাই থাকে প্ৰভু। আপোনাৰ দুখানি চৰণত আমি সেৱা ধৰিছো। ভগৱন্ত আপোনাক যাতে সদায় কুশলে মংগলে ৰাখক, গৃহভাগকো ৰাখক, এনেকৈ আহি যাতে আমাৰ সমস্তকে সদায় কৃপা ধন্য কৰি থাকে প্ৰভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাক আমি আশীৰ্বাদ দিব কোনো শক্তি নাই প্ৰভু। সেয়ে ভগৱন্তে আপোনাক সদায় কুশলে ৰাখক। কৃষ্ণ আমাৰ মাজত যেন আমি সদায় পাই থাকো। কৃষ্ণ কৃষ্ণ। আৰু সেৱা ধৰিছো আমাৰ কমল প্ৰভুজনা কলিয়াবৰৰ আমাৰ ডেকা প্ৰভু। কৃষ্ণ আপোনাৰ দুখানি চৰণত আমি সেৱা ধৰিছো প্ৰভু। আপুনি আহি আমাৰ সমস্তকে অকণমান দুআষাৰকৈ আমাক কৃপা ধন্য কৰিব। কৃষ্ণ কৃষ্ণ। মাধৱ 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 গোবিন্দ গোপাল করুণা সিন্ধু কৃষ্ণ কৃষ্ণ শ্রীমন্ত শংকর হরি।